ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম ৰিজনিং এণ্ড এছাৰশ্যন বেছড যিকেইটা কুৱেশ্যন আছে ছায়েন্সৰ, সেইকেইটা আশা কৰিছোঁ তোমালোকক কিবোৰে সহায় কৰিব। আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্নটো। ইয়াতে চোৱা দাবী দিছে, মানে এছাৰশ্যন দিছে, পৌষ্টিক স্তৰৰ ওপৰৰ ফালে থকা জীৱসমূহৰ গাত ক্ষতিকাৰক পদাৰ্থসমূহ অধিক পৰিমাণে জমা হয়, এইটো সঁচা হয়। যুক্তি দিছে চোৱা, খাদ্য শৃংখল 3 বা 4 পৌষ্টিক স্তৰৰ ওপৰলৈ পোৱা নাযায়, তো এইটো কি হ'ব? মিছা হ'ব। তো ইয়াৰে এইটো সঁচা হ'ব আৰু এইটো মিছা হ'ব। তাৰ শুদ্ধ উত্তৰটো হ'ব চি নাম্বাৰ, ইজ কাৰেক্ট বাট আৰ ইজ নট কাৰেক্ট। তাৰপিছৰ প্ৰশ্নটো চোৱা, তাপভিত্তিক শক্তি প্ৰকল্পসমূহ কয়লা খনি বা তেলৰ কূপৰ ওচৰত স্থাপন কৰা হয়, এইটো সঁচা কথা। কাৰণ কি দিছে চোৱা, কয়লা বা পেট্ৰলিয়াম পৰিবহণতকৈ বিদ্যুৎ পৰিবহণ অধিক সুবিধাজনক, এইটো সঁচা। আৰু ৰিজনিং দুয়োটা সঁচা হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, যেতিয়া একে পদাৰ্থৰ দুডাল সমদৈৰ্ঘ্যৰ পৰিবাহী এ আৰু বিৰ এ পৰিবাহীতকৈ ক্ষীণ হয়, তেতিয়া এৰ ৰুট বিতকৈ কি হয়? বেছি হয়। এতিয়া দুটা পৰিবাহী দিছে চোৱা, এ আৰু বি দিছে, এ আৰু বি। এ পৰিবাহীতকৈ ক্ষীণ হয়, পৰিবাহী যিটো বিৰ এ পৰিবাহীতকৈ ক্ষীণ হয়, তাৰমানে বিটো কি হয়? মোটা হয়। তেতিয়াহ'লে এৰ ৰুট বিতকৈ কি হ'ব? বেছি হ'ব, কাৰণ এইটো ক্ষীণ হয়। তো ক্ষীণ পৰিবাহীৰ ৰুট কি হয়? বেছি হয়। তো এইটো সঁচা। তাৰপিছত কি কৈছে চোৱা, পৰিবাহীৰ ৰুট পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক, এইটো সঁচা। গতিকে উক্তি আৰু ৰিজনিং দুয়োটা সঁচা হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, বিপদ সংকেত দিয়া পোহৰৰ ৰং ৰঙা, কুঁৱলী বা ধোঁৱাই ৰঙা ৰং বেছি কি কৰে? বিক্ষিপ্ত কৰে, এইটো মিছা। গতিকে ইয়াৰে তোমাৰ যুক্তিটো সঁচা হ'ব, কিন্তু উক্তিটো মিছা হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, জলবিভাজিকা ব্যৱস্থাপনাৰ দ্বাৰা মাটি আৰু পানী সংৰক্ষণ কৰি জৈৱবৰ বৃদ্ধি কৰা হয়, এইটো সঁচা। জৈৱবৰ সৃষ্টি আৰু পানী মাটিৰ লগত জড়িত সম্পদবিলাকৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াতে কৈছে চোৱা, যিটো জৈৱবৰ পানী আৰু মাটিৰ লগত জড়িত যিবোৰ সম্পদ আছে, সেইবোৰৰ লগত কি হয়? নিৰ্ভৰ কৰে, এইটো মিছা কথা। তো ইয়াৰে উক্তিটো সঁচা হ'ব আৰু যুক্তিটো মিছা হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, আমি জীৱৰ উৎপত্তি সম্পৰ্কীয় প্ৰত্যক্ষ সাক্ষ্যসমূহ হেৰুৱাই পেলাইছোঁ। আৰু ৰিজনটো কি দিছে চোৱা, কাৰণটো কি দিছে? প্ৰত্যক্ষ সাক্ষ্যসমূহৰ বাবে নিয়োজিত লোকসকল দক্ষ কৌশলী নাছিল, এইটো মিছা কথা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কি? সঁচা, কিন্তু যুক্তিটো মিছা। তাৰপিছৰ প্ৰশ্ন চোৱা, গাড়ীৰ পিছফালে চাবলৈ সদায় উত্তল দাপোন ব্যৱহাৰ কৰা হয়, এইটো আমি সকলোৱে জানো। কাৰণ উত্তল দাপোনে অসৎ প্ৰতিবিম্ব গঠন কৰে। ইয়াতে তোমাৰ অসৎ হ'লেও এইটো কি কৰে? থিয় আৰু সৰু প্ৰতিবিম্ব গঠন কৰে। তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব তোমাৰ উক্তিটোও শুদ্ধ আৰু কাৰণটোও শুদ্ধ। তাৰপিছৰ প্ৰশ্নটো চোৱা, কি কৈছে? বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ বাঢ়ে, এইটো সঁচা কথা। তাৰপিছত যুক্তিটো কি দিছে চোৱা, বৰ্গ এটাৰ তললৈ যোৱাৰ লগে লগে নতুন কক্ষ এটা আৰম্ভ হয়, এইটো সঁচা। গতিকে শুদ্ধ উত্তৰ হ'ব উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ। তাৰপিছৰ প্ৰশ্নটো চোৱা, আকাশত সূৰ্যৰ পোহৰৰ বিচ্ছুৰণৰ বাবে ৰামধেনু গঠন হয়, এইটো সঁচা। পোহৰ বিচ্ছুৰণৰ বাবে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ বৰণ ৰংচোৱা হয়, এইটো সঁচা। তাৰ শুদ্ধ উত্তৰ হ'ব এ আৰু বি দুয়োটা সঁচা। প্ৰশ্নটো চোৱা, বৃহৎ নদীবান্ধতকৈ অতীতৰ পানীৰ সঞ্চয় পদ্ধতিক পুনৰুজ্জীৱিত কৰাটো বেছি ফলপ্ৰসূ, এইটো সঁচা হয়। মাটি আৰু পানী অনৱীকৰণযোগ্য সম্পদ, এইটো মিছা হয়। কাৰণ মাটি আৰু পানী দুয়োটা নৱীকৰণযোগ্য সম্পদ। গতিকে এইটো হ'ব তোমাৰ সত্য, কিন্তু ৰিজনিংটো মিছা। তাৰপিছৰ প্ৰশ্নটো চোৱা, ইতৰ পৰাগযোগ একে উদ্ভিদৰ বেলেগ বেলেগ ফুলৰ মাজত হয়, এইটো মিছা। কাৰণ ইতৰ পৰাগযোগ কি হয়? বেলেগ বেলেগ উদ্ভিদৰ বেলেগ বেলেগ ফুলৰ মাজত সংঘটিত হয়। ইতৰ পৰাগযোগ বেলেগ উদ্ভিদৰ ফুলৰ মাজত হয়, এইটো সঁচা। তো ইয়াৰে তোমাৰ উক্তিটো কি হ'ব? মিছা হ'ব, যুক্তিটো সঁচা হ'ব। অৰ্থাৎ এটো মিছা হ'ব আৰু বিটো সঁচা হ'ব। তাৰপিছৰ প্ৰশ্নটোত কি কৈছে চোৱা, একজনে ডেণ্ড্ৰাইটৰ পৰা লাভ কৰা স্নায়ু প্ৰেৰণা কোষৰ মাজেদি চাইনেপছলৈ পঠিয়াত সহায় কৰে, এইটো সঁচা। আৰু একজন মাইলিন আৱৰণেৰে আবৃত হৈ থাকে, এইটো সঁচা। গতিকে এ আৰু বি দুয়োটা সঁচা হ'ব। তাৰপিছৰ প্ৰশ্নটো কি কৈছে চোৱা,
হিমোগ্লোবিনে হিমোগ্লোবিন প্ৰস্তুত কৰি অক্সিজেন কঢ়িয়ায়, এইটো সঁচা হয়। অক্সিজেনৰ প্ৰতি হিমোগ্লোবিনৰ আসক্তি বেছি, এইটো সঁচা হয়। অৰ্থাৎ এ আৰু বি দুয়োটা সঁচা। তাৰপিছৰ প্ৰশ্নটো কি কৈছে চোৱা, এটা বৈদ্যুতিক মটৰে যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে। এটা কথা, কাৰণ তোমাৰ বৈদ্যুতিক মটৰে বিদ্যুৎ শক্তিক সেই যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে। তাৰপিছতটো কি হৈছে চোৱা, এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আৱেশৰ মূল নীতি অনুসৰি কাৰ্য কৰে, এইটো সঁচা। অৰ্থাৎ এ মিছা কিন্তু বি সঁচা। তাৰপিছৰ প্ৰশ্নটো কি কৈছে চোৱা, চুম্বক বলৰেখাই কেতিয়াও কটকটি নকৰে, এই কথাটো সঁচা হয়। এটা নিৰ্দিষ্ট বিন্দুত চুম্বক ক্ষেত্ৰই মাত্ৰ এটা দিশে নিৰ্দেশ কৰে, এইটো সঁচা হয়। অৰ্থাৎ ইয়াৰে এ আৰু আৰ দুয়োটা সঁচা, ৰিজনিংটো সঁচা। তাৰপিছৰ প্ৰশ্নটো কি কৈছে চোৱা, এটা সুস্থ মানুহৰ চকুৱে এক নিৰ্দিষ্ট ন্যূনতম দূৰত্ব পৰ্যন্ত সকলো বস্তু স্পষ্টকৈ দেখা পায়, এইটো দিছে বিবৃতি বা এছাৰশ্যন। মানুহৰ চকুৱে লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্য আছে, তো এইটোও সঁচা। মানে এছাৰশ্যন আৰু ৰিজনিং দুয়োটা সঁচা। CFCয়ে ওজন স্তৰ ক্ষয় কৰে, এইটোত আমি সকলোৱে জানো। CFC মানে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন, সেইটোৱে ওজন স্তৰ ক্ষয় কৰে। কোনটো কি দিছে চোৱা, CFC শীতলীকৰণ যন্ত্ৰ আৰু অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়, এইটোও সঁচা। তো ইয়াৰে তোমাৰ এছাৰশ্যনো সঁচা, ৰিজনিঙো সঁচা। তাৰপিছৰ প্ৰশ্নটো কি কৈছে চোৱা, হ'ল অসংখ্য যৌগ গঠন কৰিব পৰা একমাত্ৰ মৌল, এইটো সঁচা। কাৰ্বনে চতুৰ্থ সহযোজ্যতা আৰু কেটিনেশ্যন ধৰ্ম দেখুৱায়, এইটো সঁচা। তেনে এছাৰশ্যন আৰু ৰিজনিং দুয়োটা সঁচা। প্ৰশ্নটো চোৱা, নীলা জীৱনৰ পাতবোৰ স্পৰ্শ কৰা হয়, পাতবোৰ জাপ খাই যায়, এইটো সঁচা। নীলা জীৱনৰ পাতবোৰে স্পৰ্শৰ অনুভূতিৰ প্ৰতি সঁহাৰি জনায়, এইটো সঁচা। অৰ্থাৎ এছাৰশ্যন আৰু ৰিজনিং দুয়োটা সঁচা। তাৰপিছৰ প্ৰশ্নটো চোৱা, এটা পৰিয়ালত জন্ম হ'বলগীয়া সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব, সেইটো সদায় পিতৃৰ ওপৰত নিৰ্ভৰ কৰে, এইটো সঁচা। কাৰণ তোমাৰ ছোৱালীৰ থাকে XX ক্ৰম'জম আৰু ল'ৰাৰ থাকে XY ক্ৰম'জম। যিটো ডিফাৰেণ্ট যিটো আছে এলিল আছে, সেইটোৱে তোমাৰ কি কৰিব, লিংগ নিৰ্ধাৰণ কৰিব। তাৰপিছত ৰিজনটো কি কৈছে চোৱা, পিতৃৰ লিংগ নিৰ্ণয় ক্ৰম'জমযোৰ XY আৰু প্ৰজননৰ সময়ত X বা Y ক্ৰম'জম প্ৰভাৱিত হ'ব পাৰে, আনহাতে মাতৃৰ কেৱল XY ক্ৰম'জম থাকে। এতিয়া চোৱা, মাতৃৰ কেৱল XY বুলি কৈছে, মাতৃৰ কেৱল কি থাকে, X আৰু X থাকে, গতিকে এইটো মিছা। অৰ্থাৎ এইটো তোমাৰ বিবৃতিটো সঁচা কিন্তু ৰিজনটো মিছা। পিছৰ প্ৰশ্নটো চোৱা, কাৰ্বন একমাত্ৰ মৌল যিয়ে ইটোৰ লগত সিটো লগ লাগি অগণন যৌগ গঠন কৰিব পাৰে, এইটো সঁচা। কাৰণ কাৰ্বনৰ যুযুতা 4 আৰু কেটিনেশ্যন ধৰ্ম দেখুৱায়, এইটো সঁচা। অৰ্থাৎ এ আৰু আৰ দুয়োটা সঁচা। তাৰপিছত কি কৈছে চোৱা, হীৰা আৰু গ্ৰেফাইট হৈছে কাৰ্বনৰ বহু ৰূপ, এইটো সঁচা হয়। হীৰা আৰু গ্ৰেফাইটৰ ভৌতিক ধৰ্ম সম্পূৰ্ণ বেলেগ, কিন্তু ৰাসায়নিক ধৰ্ম একেই, এইটো সঁচা। অৰ্থাৎ এ আৰু আৰ দুয়োটা সঁচা। তাৰপিছৰ প্ৰশ্নটো কি কৈছে চোৱা, কাৰ্বন মনক্সাইড খুবেই বিষাক্ত, এইটো সঁচা। কাৰ্বনৰ সম্পূৰ্ণ দহন হোৱাৰ ফলত উৎপন্ন হয়, এইটো মিছা। ইয়াতে কৈছে সম্পূৰ্ণ দহন কৈছে, যেতিয়া কাৰ্বনৰ অসম্পূৰ্ণ দহন হয় তেতিয়াহে কাৰ্বন মনক্সাইড উৎপন্ন হয়। অৰ্থাৎ এটো সঁচা কিন্তু আৰটো মিছা। তাৰপিছৰ প্ৰশ্নটো কি কৈছে চোৱা, এলকিন আৰু এলকাইনত কাৰ্বনৰ যুযুতা সদায় 4 হ'ব, এইটোতো সঁচা। যুযুতা কেতিয়াও চেঞ্জ হ'ব নোৱাৰে, যাৰ লগতেই যাওক। আৰু এলকেনৰ বাহিৰে সকলো হাইড্ৰ'কাৰ্বনত দ্বিবান্ধনী থাকে, এইটো মিছা। কাৰণ কিছুমান এনেকুৱা হাইড্ৰ'কাৰ্বন আছে যিবোৰত তোমাৰ ত্ৰিবান্ধনীও আছে, যিবোৰক আমি এলকাইন বুলি কওঁ। পিছৰ প্ৰশ্নটো চোৱা, দাবী কি জনাইছে, হীৰাৰ প্ৰতিহৰণাংক √6 আৰু তৰলৰ প্ৰতিহৰণাংক হৈছে √3। যদি পোহৰ হীৰাৰ পৰা তৰললৈ যায়, ইয়াৰ প্ৰাৰম্ভিক অৱস্থাত প্ৰতিফলিত হ'ব যদি আপতন কোণ 30 ডিগ্ৰী হয়। আৰু ৰিজনটো কি দিছে, নিউ ইজ ইকুৱেল টু 1/sin c, য'ত নিউ হৈছে হীৰাৰ প্ৰতিহৰণাংক তৰলৰ সাপেক্ষে। তো ইয়াৰে তোমাৰ এইটো মিছা হ'ব কিন্তু ৰিজনটো কি হ'ব, সঁচা হ'ব। প্ৰশ্নটো চোৱা, ডাঙৰ বান্ধ নিৰ্মাণৰ সৈতে বহুতো সমস্যা জড়িত হৈ আছে, এইটো সঁচা। আৰু বান্ধত পানীৰ তলত ডুবিলে ডাঙৰ পৰিৱেশ তন্ত্ৰ ধ্বংস হয়, এইটো সঁচা। গতিকে এ আৰু আৰ দুয়োটা সঁচা। তাৰপিছৰ প্ৰশ্নটো কি কৈছে চোৱা, ঘৰুৱা উদ্দেশ্যৰ বাবে এঙাৰ কাঠতকৈ ভাল ইন্ধন। এঙাৰ জুই অবিহনে জ্বলে আৰু জ্বলাৰ সময়ত ধোঁৱা সৃষ্টি নকৰে, ইয়াতে চোৱা নকৰে বুলি কৈছে, এইটো মিছা। কাৰণ এঙাৰ জ্বলালে ধোঁৱাৰ সৃষ্টি কৰে, কয়লাতকৈ বেছি পৰিমাণে ধোঁৱাৰ সৃষ্টি কৰে। গতিকে ইয়াৰে তোমাৰ এইটো শুদ্ধ হ'ব কিন্তু আৰটো কি হ'ব, মিছা হ'ব।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ এছাৰশ্যন আৰু ৰিজনিং বেছড কিছুমান MCQ। আশা কৰিছোঁ তোমালোকক এইবোৰে সহায় কৰিব। ধন্যবাদ।